হেল্ল' এভৰিৱান, আজি দেখিছেনে ঘৰত চাৰিওফালে বস্তুৰে ভৰপূৰ। কাৰণ আজি এখন পূজা পাতিম বুলি ভাবিছোঁ। যিখন পূজা হৈছে নাৰায়ণ পূজা, সত্যনাৰায়ণ পূজা। এইফালে দাদা হাঁহি ধেমালি কৰি কিনে কাম কৰি আছে। এইফালে জেঠাই গুড়া খুন্দিছে, কাৰণ পঞ্চামৃতৰ বাবে ইয়াত প্ৰসাদ তৈয়াৰ কৰি আছে। এইফালে ব্ৰাহ্মণে সকলোবোৰ পূজা সামগ্ৰী ওচৰ চপাই লৈ বস্তুবোৰ চিজিল কৰিছে, যিহেতু পূজা ভাগ পাতিব। এইফালে ফুল চুল চব ৰেডি কৰি দিয়া হৈছে, কলপাত ৰেডি কৰি দিয়া হৈছে, নৈবাত সজাই আছে ঘৰৰ মানুহে, আৰু ব্ৰাহ্মণে যিহেতু থাপনা পাতিছে। এইফালে থাপনা পতা হৈ গ'ল, ধূপ চাকি জ্বলোৱা হ'ল, যিহেতু এতিয়া দাদা ইয়াতে বহিছে ব্ৰাহ্মণৰ ওচৰত। ব্ৰাহ্মণে মন্ত্ৰ পাতি আছে। আপোনালোকৰ ফালেও এনেকুৱা হয়নে? এবাৰ কমেণ্ট কৰি জনাবচোন। আমাৰ কিন্তু এনেকুৱা ধৰণৰে হয়। ঘৰৰ এজন মানুহ এজন, যিকোনো আৰু ঘৰৰ পৰিয়ালৰ সদস্য এজন বহিব লাগে। বিষ্ণু পূজাতে হওক বা নাৰায়ণ পূজাতে হওক, এয়া বহিলে পূজা পাতল কৰি আছে। ব্ৰাহ্মণে মন্ত্ৰ মাতি আছে। হোমত দিয়া বস্তু, তিল চাউল সকলোবোৰ অৰ্পণ কৰি আছে। এইফালে হৈ গ'ল। এইফালে এতিয়া আমি চাহ দিম মানুহবোৰক, যিবোৰ আহিছে। আৰু এইফালে চাহৰ কাৰণে ভুজিয়া বনাই ৰেডি কৰি চাহ দি আহিলোঁ। এইফালে বৌয়ে কাটি আছে চব্জি, ধুই পখালি ৰেডি কৰিছে, কৈ আছে সেয়া ৰেডি হৈ গ'ল, এতিয়া চব্জি কটা হৈ গ'ল। এইফালে এতিয়া বেঙেনা ভাজিবলৈ বেঙেনাখিনি কটা নাই। এইফালে ভাত বহাবলৈ পানী ৰেডি কৰা গৈছে। এইফালে হৈ গৈছে বিলাহী টক। দেখিছেনে? খুব ধুনীয়া হৈছে। কাৰণ খিচাৰি নোখোৱাওঁ বুলি ভাবিছোঁ, ভাতেই খুৱাম। এইফালে চব্জি ৰেডি, মিক্স চব্জি বনোৱা গৈছে। এতিয়া ঠাণ্ডা দিনত খুবেই ধুনীয়া চব্জি ওলাই, নহয় জানো? এইফালে দালি বনোৱা ৰেডি। এয়া ভাতৰ উতল আহি আছে আৰু হৈছে আৰু, দেখিছেনে? মানে বেঙেনা চপ বনোৱা, বেঙেনা চপ নহয়, চৰি, বেঙেনা ভাজি আৰু বেচন দিলে চপ হ'লে হয়, কিন্তু আমি বেচন দিয়া নাই। এনেকৈ বোলে খায়, সেইকাৰণে বেঙেনা ভাজি আছে বৌয়ে। দেখাই আছে আৰু চব্জি বনোৱা ৰেডি হৈছে আৰু বিলাহী টক বনাই ৰেডি কৰিছে। এইফালে বেঙেনা ভাজিখিনি হ'লে আৰু যিসকল লোক আহিছে তেখেতসকলক খুৱাম, কাৰণ বহুত ৰাতিও হ'ল। সেইকাৰণে এইফালে হৈ গৈছে, দেখিছেনে? এয়া আমাৰ ডাঙৰ বৌ প্ৰসাদ লৈ আহিছে।